মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা অব্যাহত। অসমৰ প্ৰশাসনৰ উপস্থিতিতে পথ নিৰ্মাণৰ কাম বন্ধ কৰি গ'ল নাগালেণ্ড প্ৰশাসনে। সাক্ষী গোপাল হৈ বহি থাকিল আৰক্ষী আৰু জিলা প্ৰশাসন। প্ৰশাসন তথা আৰক্ষীৰ এনে দুৰ্বল স্থিতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদত বহিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা। মৰিয়নি থানা তিনিআলিত ছাত্ৰ সংগঠনটোৱে সীমা সমস্যা শীঘ্ৰেই সমাধানৰ দাবীত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। সীমা সমস্যাক লৈ সোপাঢিলা নীতি গ্ৰহণ কৰাৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে। উল্লেখযোগ্য, মৰিয়নিৰ নাগাজংকাৰ 61 নম্বৰ কাটনি গাঁও পঞ্চায়তৰ এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি 3 দিন পূৰ্বে নগা দুৰ্বৃত্ত আৰু অসমীয়া স্থানীয় লোকৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। জব কাৰ্ডৰ অধীনত কাম কৰি থকা অসমৰ শ্ৰমিকসকলক কাম বন্ধ কৰিবলৈ বাধ্য কৰাইছিল নগা দুৰ্বৃত্তই। তেওঁলোকৰ দাবী, সেই অঞ্চল নাগালেণ্ডৰ অধীনত পৰে। ইয়াৰ পিছতে যোৰহাট জিলা প্ৰশাসনৰ উপস্থিতিত আৰু আদিবাসী ছাত্ৰ সন্থাই পহৰা দি পুনৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু বৃহস্পতিবাৰে পথ নিৰ্মাণস্থলীত উপস্থিত হৈ নাগালেণ্ডৰ প্ৰশাসনে নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে। দুৰ্ভাগ্যজনকভাৱে সেই সময়ত অসম আৰক্ষী আৰু যোৰহাট জিলা প্ৰশাসন উপস্থিত আছিল যদিও তেওঁলোকে অসহায় হৈ নীৰৱে চাই থাকিল মাত্ৰ। তাতোকৈও ডাঙৰ কথা, নগা প্ৰশাসনৰ সকিয়নিৰ পিছতেই পথছোৱা নিৰ্মাণৰ বাবে স্থাপন কৰা নাম ফলকখনো ভাঙি দিয়াৰ নিৰ্দেশ দিলে যোৰহাট সমজিলা আয়ুক্তই। চৰকাৰৰ এনে স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাইজৰ দলৰ নেত্ৰী জ্ঞানশ্ৰী বৰাই। চৰকাৰে সুস্পষ্টভাৱে অতি দৃঢ়তাৰে ক'ব লাগিব যে এইখিনিলৈকে অসমৰ মাটি, ইয়াত নাগালেণ্ডৰ মানুহে হাজাৰ বাধা দিলেও আমি প্ৰশাসনে সুৰক্ষা দিম। আমাৰ প্ৰশাসনে সুৰক্ষা দিব পৰা নাই। কিন্তু আমাৰ বৰ্ডাৰৰ এৰিয়াবোৰত আমাক যিদৰে ৰাইজক সুৰক্ষা দিব লাগে, এই সুৰক্ষা আজিৰ দিনটো নাই। চৰকাৰে প্ৰশাসনে কোনো স্পষ্টকৈ নিজৰ দমন মাটিখিনি ৰাখিব পৰা নাই। এৰি দিছে, সেই ৰাস্তাটোতো এৰিয়ে দিলে। ইতিমধ্যে ৰাস্তাটো এৰি দিয়াই হৈছে, কাগজে পত্ৰ এৰি দিছে। গতিকে হাতে কামেতো আগৰে পৰা ৰাস্তাটো ধৰি ৰাখিব পৰা নাছিলোঁ। এবাৰ অফিচিয়েলিও হস্তান্তৰ নাগালেণ্ডলৈ হৈ গ'ল, বৰ্ডাৰত অৰ্গেনাইজেশ্যনে কৰিলে। বৃহস্পতিবাৰে সীমান্তত নগাৰ আগ্ৰাসনৰ পৰিস্থিতি বুজ ল'বলৈ নাগাজংকাত উপস্থিত হৈছিলগৈ ৰাইজৰ দলৰ নেত্ৰীগৰাকী। তেওঁ কয়, আৰু বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনটোৱে চৰকাৰৰ লগত আলোচনা নকৰাকৈ, অসম চৰকাৰক কথা বতৰা নকৰাকৈ সিদ্ধান্ত এটা লোৱা নাই। ইয়াতো অনাগত দিনত তেনেকুৱাই হ'ব যে এইখিনিলৈকে নাগালেণ্ডে দাবী কৰি আছে, আমি নাগালেণ্ডক এৰি দিওঁ বুলি ক'ব আৰু চৰকাৰেও কথাটো মানি ল'ব। কেন্দ্ৰই ক'ব বা ৰাজ্যই ক'ব, আমি মানি ল'বলৈ বাধ্য হ'ব লাগিব। জ্ঞানশ্ৰী বৰাৰ স্পষ্ট কথা, জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা কৈ শাসনলৈ আহিছিল বিজেপি চৰকাৰখন। কিন্তু আজি অসমৰ মাটিতে ভগনীয়া হ'বলৈ গৈ আছে অসমীয়া। গতিকে এয়া জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰখন শাসনলৈ আহি যদি আমাৰ মাটিকে ৰাখিব নোৱাৰে, আমাৰ খিলঞ্জীয়া মানুহক ৰাখিব নোৱাৰে, আমাৰ শ্ৰমিকসকল, আমাৰ খেতিয়কসকলক সুৰক্ষা দিব নোৱাৰে, তেতিয়াহ'লে আমি কাৰ পৰা সুৰক্ষা পাম? আমাক কোনে সুৰক্ষা দিব? এই মহিলাসকল যিসকলে ইয়াত কাম কৰি আছে, বেছি সংখ্যক বিজেপিৰ লগতে জড়িত মানুহ আছে। আজি ইয়াত জব কাৰ্ডৰ কাম চলিছে, ইয়াত ৱাৰ্ড মেম্বাৰ আছে, জীৱিকা সখীসকল আছে, বিজেপিৰ লগত জড়িত মানুহে আছে। এইসকল মানুহৰতো জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আজি আহিছে ইয়াত। তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰিবনে নাই? নগা দুৰ্বৃত্তৰ উপদ্ৰৱৰ কথা সোঁৱৰি এগৰাকী স্থানীয় মহিলাই ক'লে, প্ৰথম দিনাই আহিলে, তাৰপিছত আকৌ আজি আহিছিল। আজি কৈছে যে কি, মই যেতিয়া উপস্থিত আছোঁ মই শুনিছোঁ, মোকে কৈছে কিছুমান কথা যে এইটো ৰাস্তা আমাৰ বৰ্ডাৰালি হয় আৰু বৰ্ডাৰ ৰাস্তাটোত আপোনালোকক সেইদিনাই মানা কৰা আছিলে, আপোনালোকে কাম কৰিব নালাগিছিল। এইটো কোনে অৰ্ডাৰ দিছে বুলি ক'লে। উল্লেখযোগ্য যে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন আৰু উপদ্ৰৱ নতুন কথা নহয়। বছৰে বছৰে জীয়াতো ভুগি আহিছে সীমান্তবাসীয়ে। কিন্তু ইমানৰ পিছতো সীমা সমস্যা সমাধানৰ বাবে আজি কোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰখনে। মৰিয়নিৰ পৰা সীমান্ত প্ৰতিম বৰ্মনৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।